অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটাৰ পিছত এটা ডাঙৰ ঘোষণা জাৰি কৰি আছে। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, আত্মসহায়ক গোটৰ সদস্য অথবা 10,000 টকাৰ সহায় লাভ কৰা মহিলা, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম যে বানত ব্যৱসায় নষ্ট হোৱা মহিলাসকলৰ বাবে 25,000 টকাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ আপডেট। 4খন জিলাৰ মহিলাই 2500 টকা কিয় পাব? নতুন ঋণমুক্ত আঁচনি, অৰুণোদয় আঁচনিৰ ধন আগতীয়াকৈ কেনেকৈ পাব? নতুন অৰুণোদয় সহায়ক নিয়োগ আৰু বানপীড়িত পৰিয়ালৰ বাবে চৰকাৰৰ বিশেষ সাহায্য। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তো নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনা নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আঁচনি ভিডিঅ'। তো ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী খবৰ, চৰকাৰী আঁচনি আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে বেছি দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল মহিলাই 10,000 টকাৰ সহায় লাভ কৰি সৰু ব্যৱসায় আৰম্ভ কৰিছিল, কিন্তু শেহতীয়া বানপানীৰ ফলত সেই ব্যৱসায় ক্ষতিগ্ৰস্ত বা সম্পূৰ্ণ নষ্ট হৈ গৈছিল, তেওঁলোকৰ বাবে অহা 2-3 দিনৰ ভিতৰত এটা ডাঙৰ সুখবৰ আহি আছে। ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহ্বান জনাইছে যে 25,000 টকাৰ বিষয়ত এতিয়াই কোনো ধৰণৰ চিন্তা আপোনালোকে নকৰিব। চৰকাৰে এই বিষয়ত ইতিবাচক সিদ্ধান্ত লোৱাৰ দিশত কাম কৰি আছে বুলি তেওঁ ইংগিত ইতিমধ্যে দিছে। দ্বিতীয় গুৰুত্বপূৰ্ণ আপডেটটো হৈছে এইবাৰ বানপানীত অধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে 2500 টকাকৈ লাভ কৰিব। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা এই 2500 টকা কিমান মাহ বা কিমান দিনলৈ বা কিমানটা কিস্তি দিয়া হ'ব সেই বিষয়ে কোনো ধৰণৰ আনুষ্ঠানিক স্পষ্টীকৰণ আপোনালোকক এতিয়ালৈকে দিয়া নাই। যেতিয়াই চৰকাৰে এই সন্দৰ্ভত নিশ্চিত ঘোষণা কৰে আমি আপোনালোকক লগে লগে জনাই দিম। তৃতীয় ডাঙৰ আপডেটটো হৈছে নতুন সুতমুক্ত ঋণ আঁচনি। অসম চৰকাৰে শীঘ্ৰেই এনে এখন নতুন আঁচনি আনি আছে য'ত হিতাধিকাৰীসকলে কোনো ধৰণৰ সুত নিদিয়াকৈ ঋণ লাভ কৰাৰ সুবিধা পাব বা আপুনি এই সুবিধা পাব। উদাহৰণস্বৰূপে যদি আপুনি বা কোনোবাই 10,000 টকাৰ ঋণ লয়, তেন্তে সেই ঋণৰ ওপৰত কোনো আপোনালোকে সুদ দিব নালাগে। প্ৰচাৰিত তথ্য অনুসৰি ঋণৰ 50% চৰকাৰে বহন কৰিব আৰু বাকী 50% হিতাধিকাৰীয়ে পৰিশোধ কৰিব লাগিব বা আপুনি পৰিশোধ কৰিব লাগিব। লগতে এই ঋণৰ কিস্তি অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে কৰ্তন কৰা হ'ব বুলি কোৱা হৈছে। অৱশ্যে এই আঁচনিৰ সম্পূৰ্ণ নিয়ম, যোগ্যতা আৰু কাৰ্যকৰী পদ্ধতি এতিয়াও চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। সেয়েহে চৰকাৰী নিৰ্দেশনা অহালৈকে আপোনালোকে অপেক্ষা কৰাটো জৰুৰী বা আমি আপোনালোকক জনাই দিম। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। এতিয়া অৰুণোদয় আঁচনিৰ ধন আপোনালোকে আগতীয়াকৈ ল'ব পাৰিব বা গোটেই বছৰটোৰ পইচাখিনি একেলগে আপোনালোকে একেবাৰেই ল'ব পাৰিব। ধৰি লওক আপোনালোকৰ কিবা লাগতিয়াল বস্তু কিনিবলগীয়া আছে, তেনে ক্ষেত্ৰত আপুনি এই আঁচনিৰ পইচাখিনি এবাৰতে উলিয়াই ল'ব পাৰিব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক অধিক সহজ আৰু দ্ৰুত সেৱা আগবঢ়াৰ উদ্দেশ্যে চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। এই সহায়কসকলৰ মূল কাম হ'ব হিতাধিকাৰীসকলক আঁচনি সম্পৰ্কীয় বিভিন্ন সমস্যাত সহায় কৰা। উদাহৰণস্বৰূপে যদি কাৰোবাৰ একাউণ্টলৈ টকা নাহে, নামত ভুল থাকে, বেংকৰ সৈতে জড়িত যিকোনো সমস্যা থাকে অথবা আঁচনিৰ বিষয়ে তথ্য প্ৰয়োজন হয়, তেন্তে সেই সহায়কসকলৰ ওচৰত চাপি সহজে সহায় লাভ কৰিব পাৰিব আপোনালোকে। ইয়াৰ উপৰিও প্ৰয়োজন অনুসৰি তেওঁলোকে সমস্যাসমূহ সংশ্লিষ্ট বিভাগৰ ওচৰলৈ প্ৰেৰণ কৰি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব। যদিও এই ব্যৱস্থা এতিয়াও সম্পূৰ্ণস্বৰূপে কাৰ্যকৰী হোৱা নাই, কিন্তু কাৰ্যকৰী হ'লে বিশেষকৈ গাঁৱৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এই আঁচনিৰ সুবিধা লাভ কৰাটো আগতকৈ বহুত বেছি দ্ৰুত আৰু অধিক সুবিধাজনক হৈ পৰিব। অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় আঁচনি পাব লাগে, যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে, তেওঁলোকে অৰুণোদয় নিশ্চিতভাৱে এতিয়াৰ পৰা পাব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ।
নতুনকৈ আৰু অধিক মহিলা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে এইবাৰ। অৰ্থাৎ যিসকল যোগ্য মহিলা এতিয়াও এই আঁচনিৰ সুবিধা পোৱা নাই তেওঁলোককো পৰ্যায়ক্ৰমে অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস চলোৱা হ'ব। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হৈছে ভৱিষ্যতে অৰুণোদয় আঁচনিৰ আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হ'ব। যদিও বৰ্তমান নতুন ধনৰ পৰিমাণ ঘোষণা কৰা হোৱা নাই তথাপিও চৰকাৰে এই বিষয়টো বিবেচনা কৰি আছে বুলি জানিবলৈ দিয়া হৈছে। তৃতীয়তে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে ঋণৰ সুবিধাও লাভ কৰিব পাৰিব। এই ব্যৱস্থাৰ লক্ষ্য হৈছে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলা আৰু সৰু ব্যৱসায় বা উপাৰ্জনৰ সুযোগ সৃষ্টি কৰাত সহায় কৰা। ইয়াৰ সৈতে জড়িত আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যদি কোনো মহিলাই 10,000 টকাৰ ঋণ গ্ৰহণ কৰে তেন্তে সেই ঋণৰ কিস্তি মাহে 500 টকাকৈ অৰুণোদয় আঁচনিৰ একাউণ্টৰ পৰা কৰ্তন কৰা হ'ব বুলিও জানিব পৰা গৈছে। আনহাতে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ নামত কোনেও খেলিমেলি বা অনিয়ম কৰিব নোৱাৰিব। আঁচনিৰ অধিক স্বচ্ছ আৰু সুশৃংখলভাৱে পৰিচালনা কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব। ইয়াৰ লগতে হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্ন কৰাৰ ব্যৱস্থা সম্পন্ন কৰা হৈছে যাতে ধন পঠিওৱাত কোনো ধৰণৰ অসুবিধা নহয় আৰু প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ ধন জমা হয়। মুঠতে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে চৰকাৰে আঁচনিখন অধিক শক্তিশালী, স্বচ্ছ আৰু জনমুখী কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰিছে। এতিয়া আহোঁ তাৰে পিছৰটো খবৰলৈ। বানত ক্ষতিগ্ৰস্ত 4খন জিলাৰ মহিলাসকলে সঁচাকৈয়ে আগষ্ট মাহত 2500 টকা পাব নেকি? নে এই খবৰটো কেৱল উৰা বাতৰি? আজি মই আপোনালোকক স্পষ্টকৈ বুজাই দিম কোনসকল মহিলাই পাব, কিয় পাব আৰু সেই সহায় কিমান দিনৰ বাবে। শেহতীয়াকৈ অসম চৰকাৰে বানপীড়িত পৰিয়ালসমূহক অতিৰিক্ত সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ অংশ হিচাপে বানত বিশেষভাৱে ক্ষতিগ্ৰস্ত 4খন জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক আগষ্ট মাহত 2500 টকাকৈ আৰ্থিক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট। ইয়াৰ অৰ্থ এইটো নহয় যে অসমৰ সকলো অৰুণোদয় হিতাধিকাৰীয়ে 2500কৈ পাব। এই অতিৰিক্ত সহায় কেৱল চৰকাৰে নিৰ্ধাৰণ কৰা বানত অধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ যোগ্য হিতাধিকাৰীসকলৰ বাবেহে। যদি আপুনি সেই 4খন জিলাৰ বাসিন্দা নহয় তেন্তে আপোনাৰ বাবে আগৰ নিয়ম অনুসৰিয়ে অৰুণোদয় আঁচনিৰ ধন জমা হ'ব। গতিকে সামাজিক মাধ্যমত চলি থকা সকলোকে 2500 টকাকৈ দিব এনেধৰণৰ দাবী বিশ্বাস আপোনালোকে নকৰিব। চৰকাৰী ঘোষণা আৰু আনুষ্ঠানিক তথ্যহে আপোনালোকে বিশ্বাস কৰিব। এতিয়া আহোঁ তাৰে পিছৰটো খবৰলৈ। প্ৰতিগৰাকী বানাক্ৰান্ত লোকলৈ চৰকাৰে আগবঢ়াব বিশেষ সহায়। অন্তৱৰ্তীকালীন সাহায্য হিচাপে প্ৰতিটো পৰিয়াললৈ 15,000কৈ টকা। বান বিধ্বস্ত অঞ্চলৰ মহিলাই লাভ কৰিব অৰুণোদয়ৰ দুগুণ ধন। যোৰহাট, চৰাইদেউ, গোলাঘাট, শিৱসাগৰ মহিলালৈ 2500কৈ টকা। 4খন জিলাৰ শিক্ষাৰ্থীক পুনৰ বিতৰণ কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি। শিৱসাগৰ, চৰাইদেউ HS শিক্ষাৰ্থীলৈ 1000 টকাৰ এককালীন সাহায্য। স্নাতক শিক্ষাৰ্থীৰ বাবে 3000 টকাৰ এককালীন সাহায্য। স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে 5000 টকাকৈ এককালীন সাহায্য। মাৰ্কশ্বিট চাৰ্টিফিকেট হেৰুওৱা শিক্ষাৰ্থীয়ে পাব বিনামূলীয়া মাৰ্কশ্বিট চাৰ্টিফিকেট। ঘৰ, পশুধন, শস্য, কৃষি নষ্ট হোৱা লোকসকললৈ বিশেষ সহায় কৰিব চৰকাৰে। যুদ্ধকালীন ক্ষতিপূৰণৰ প্ৰদানৰ চেষ্টা কৰিব চৰকাৰে। বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক প্ৰদান কৰা হ'ব মুঠ 9 লাখকৈ টকা। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।